Hello guys, welcome back to my YouTube channel Namaskaram India. বৰ্তমান মই আছো মেঘালয়ৰ লাইটলুমত আৰু হল আজি ডিসেম্বৰ 25 তাৰিখ ঠাণ্ডাটো আছে বহুত ঠাণ্ডা আছে আৰু ৰাতিপুৱা মই এতিয়া 9টা বজাত আহি পাই গৈছো মেঘালয় লাইটলুম কেনিয়ন আৰু কেনিয়ন বুলি এই কাৰণে কোৱা হয় ইয়াতে দুখান পাহাৰ আছে আৰু তলতে নদীৰ নিচিনা মানে বহুত ওখ ওখ পাহাৰ দুইটা সাইডত আৰু এটো নদীৰ নিচিনা কিন্তু পানী নাই শুকান আৰু এইটুক মানে ৰিভাৰ সাৰ্কুলৰ ভিতৰত ধৰা হয় আৰু এই সিস্টেমটো মানে এই পাহাৰ দুখান যি আছে এই পাহাৰ দুখান আৰু বহুত বছৰ পিছত আৰু 100 বছৰ 200 বছৰ 400 বছৰ পিছত মানে লাহে আৰু ভল হৈ যাব আৰু ওখ হৈ যাব আৰু নদীৰ নিচিনা এইটো যি আছে এইটো আৰু বেছি দ হৈ যাব আৰু এইটো কন্টিনিউ হৈ থাকিব এইটো ৰিভাৰ সাৰ্কুলৰ ভিতৰত ধৰা হয় লাইটলুমত একদম তলত দুখন গাঁও আছে এইখিনিতে এখন গাঁও আছে আৰু ইয়াতে দুখন গাঁও আছে এই দুখন গাঁৱত যাৱাৰ কাৰণে কোনো ধৰণৰ ৰাস্তা নাই মানে ইয়াতে যাব লাগিলে অকল খুচকাই যাব লাগে বেলেগ ধৰণৰ কোনো ধৰণৰ ৰাস্তা নাই আৰু এতিয়াতো পুৰা ডিসেম্বৰ মাহ আৰু ডিসেম্বৰ মাহৰ কাৰণে এইখিনি গোটেই শুকান হৈ আছে কিন্তু জুন জুলাই মানে এপ্ৰিল মানৰ পৰা পুৰা সেউজীয়া ধুনীয়া হৈ থাকে ঠাইখিনি লাইটলুমৰ এই ঠাইখিনি ইয়াৰ লোকেল মানুহে মানে পাহাৰৰ শেষ বুলি কয় আৰু সিটিং ভেলি বুলি কয় সিটিং ভেলি আৰু এন্ড অফ দা হিল বুলি কয় আৰু এই পাহাৰখন আচলতে ইষ্ট খাচী হিলছৰ একদম লাষ্ট পইণ্ট মানে এইমাত্ৰ পুৰা ৰ'দ উঠি আছিল এতিয়া আকৌ লগালগ মানে ৰ'দটো নহা হৈ গ'ল আকৌ অলপ দেৰিকৈ হয়তো আকৌ ৰ'দ ওলাব তেনেকুৱা আৰু মই লাইটলুমত বহুতবাৰ আহিছোঁ কিন্তু ভিডিঅ' কৰিব হোৱা নাছিল একবাৰো যাওঁ মাহালি হৰ্চ চাফাৰী চিষ্টেম নাছিল মানে এইবিলাক নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু এই হৰ্চ চাফাৰী আৰু ইয়াতে ধুনীয়াকৈ জলঙা বনাই দিছে এইবিলাক গোটেই নতুনে মানে বেছি দিন হোৱা নাই 10 দিনমান হোৱা বুলি কৈছিল ষ্টাৰ্ট কৰা তামাম বতাহ দি আছিল এতিয়া মানে হঠাৎ আকৌ বতাহটো নোহোৱা হৈ গ'ল বতাহটো নোহোৱা হৈ যাওঁতে অলপ ভাল লাগিছিল নহ'লে বহুত বেছি ফেৰফেৰীয়া ঠাণ্ডা বতাহ এটা আছিল লাইটলুমৰ এণ্ট্ৰি পইণ্টতে নতুনকৈ কিছুমান দোকান বনিছে যিবিলাক নেকি নতুন এতিয়ালৈ ষ্টাৰ্ট কৰা নাই আৰু এইবিলাক হ'ল পুৰণা দোকান এতিয়ালৈ খোলা নাই বাৰু ৰাতিপুৱা ভাগতে আছে কাৰণে এখন দোকান খুলিছে আৰু এই দোকানবিলাক আহি আছে এনেকৈ মানে এনেকুৱা গাড়ীত ঠেলিয়ানা গাড়ীত দোকান লৈ আহি পাতি দিয়ে কেনিয়নবিলাক ষ্টাৰ্ট হৈ নদীৰ নিচিনাকৈ আৰু নদীৰ নিচিনা চেপতে একদম ষ্টাৰ্ট হৈ এণ্ডো হয় কিন্তু ইয়াতে কোনো ধৰণৰ পানী নাথাকে কেনিয়নত লাইটলুমৰ পৰা এতিয়া ওলাই আমি এতিয়া ডাইৰেক্ট যাম চিক্ৰেট ফৰেষ্ট আৰু চিক্ৰেট ফৰেষ্টত মই বহুত বাৰে গৈছোঁ হ'লেও আকৌ আজি যাম যাই তাতে মই ভিডিঅ'টো বনাম দেখাই আছোঁ গোটেইখিনি